নমস্কাৰ বন্ধুসকল, লাইভ আছাম ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ বাবে, কিয়নো অসম লোকসেৱা আয়োগে তেওঁলোকে নতুনকৈ এখন নটিফিকেশ্যন জাৰি কৰিছে। যি CCE এক্সাম আছে, অৰ্থাৎ কম্বাইণ্ড কম্পিটিটিভ এক্সাম আছে, তাৰ প্ৰিলিমছৰ সেই কম্বাইণ্ড কম্পিটিটিভ এক্সাম প্ৰিলিমছৰ তেওঁলোকে এখন নটিফিকেশ্যন জাৰি কৰিছে আৰু 2020 তেওঁলোকে হোৱাৰ কথা কৈছে। আৰু এই যি নতুন এক্সাম হ'ব, যি CCE এক্সাম হ'ব 2020, এই এক্সাম তেওঁলোকে নতুন চিলেবাছৰ অনুযায়ী তেওঁলোকে পাতিবলৈ লৈছে। আৰু সম্পূৰ্ণকৈ আমি এই ভিডিঅ'টোৰ জৰিয়তে গোটেই কথাখিনি জানিম, নটিফিকেশ্যনত কি কথা কৈছে সেইখিনি কথাও জানিম, লগতে চিলেবাছত কি আছে, চিলেবাছখন কি ধৰণৰ, গোটেইখিনি কথা আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম। গতিকে বন্ধুসকল, চাচোন আহক এই ভিডিঅ'টি। বন্ধুসকল, যদিহে আপোনালোকে মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন APSCৰ ফালৰ পৰা আজি প্ৰকাশিত যি নটিফিকেশ্যন, তেওঁলোকে যি কম্বাইণ্ড কম্পিটিটিভ এক্সাম তেওঁলোকে পতাৰ ক্ষেত্ৰত যি নটিফিকেশ্যন জাৰি কৰিছে। বন্ধুসকল, এইখন হ'ল অফিচিয়েল নটিফিকেশ্যন APSCৰ ফালৰ পৰা আজি প্ৰকাশিত অফিচিয়েল নটিফিকেশ্যন। আৰু ইয়াত তেওঁলোকে কৈছে যে 2019 তেওঁলোকে যি এখন এমেণ্ডমেণ্ট কৰিছিলে তেওঁলোকৰ নীতি নিয়মক লৈ, সেই এমেণ্ডমেণ্টৰ আধাৰত এইবাৰ তেওঁলোকে যি APSC এক্সাম পাতিবলৈ ল'ব, যি CCE এক্সাম পাতিব তেওঁলোকে কম্বাইণ্ড কম্পিটিটিভ এক্সাম, তাৰ কিছু সাল সলনি কৰি তেওঁলোকে এই নতুন ৰুল মতে তেওঁলোকে পাতিবলৈ লৈছে। আৰু তেওঁলোকে কৈছে যে আগতে যি ধৰণৰ আমাৰ এখন অপশ্যনেল পেপাৰ আছিল, সেই অপশ্যনেল পেপাৰখন বিলুপ্ত কৰি তেওঁলোকে জেনেৰেল ষ্টাডিজ 2 বুলি নামাকৰণ কৰিছে। আৰু আগৰ দৰে যিখন জেনেৰেল ষ্টাডিজ 1 আছিল, সেইখন জেনেৰেল ষ্টাডিজ 1 থাকিব। আৰু জেনেৰেল ষ্টাডিজ 2খন হৈছে আগৰ যিখন আমাৰ অপশ্যনেল পেপাৰ আছিল, অপশ্যনেল পেপাৰখন তেওঁলোকে বিলুপ্ত কৰি তেওঁলোকে জেনেৰেল 2 বুলি ইয়াত উল্লেখ কৰিছে। আৰু ইয়াতে কৈছে যে তেওঁলোকে যি অসমৰ বিষয়ে তেওঁলোকে 30 পৰা 35% তেওঁলোকে অসমৰ বিষয়ে তেওঁলোকে জেনেৰেল 1 পেপাৰত তেওঁলোকে দিব বুলি কৈছে, বা জেনেৰেল পেপাৰত তেওঁলোকে সোমোৱাব কৈছে। সেই চিলেবাছখনৰ তেওঁলোকে অসমৰ বিষয়ে 30 পৰা 35% তেওঁলোকে আনিব বুলি কৈছে কুৱেশ্যন পেপাৰখনত, সেইখিনি কথা। আৰু লগতে বন্ধুসকল, আমি জানো যে 2018ত যি CCE এক্সাম হৈছিল, তাৰ মেইনছ এক্সাম অলৰেডি হৈ গৈছে, কিন্তু তাৰ ৰিজাল্ট এতিয়ালৈকে আউট হোৱা নাই। সেইবাবে তেওঁলোকে ইয়াত কৈছে যে যি তাৰ মেইনছৰ এক্সামৰ ৰিজাল্ট আছে, সেই এক্সামৰ ৰিজাল্ট আমি অতি সোনকালে আপোনালোকৰ মাজলৈ আমি ৰিজাল্টটো ফলাফল ঘোষণা কৰিম বুলি তেওঁলোকে কৈছে। কিন্তু ইয়াতে অলপমান কথা আছে, এই কথাটো এই ধৰণৰ যে অনাৰেবল হাইকোৰ্টে যদিহে তেওঁলোকক অনুমতি দিয়ে, বা অনাৰেবল হাইকোৰ্টৰ পৰা অনুমতি পোৱাৰ পিছতহে তেওঁলোকে এই ৰিজাল্টখিনি ঘোষণা কৰিব বুলি ইয়াত উল্লেখ কৰিছে। বন্ধুসকল, চিলেবাছখন আমি চাওঁচোন আহক। বন্ধুসকল, তেওঁলোকে যদিও তাৰিখ ঘোষণা কৰা নাই, কিন্তু তেওঁলোকে চিলেবাছ আমালৈ উলিয়াই দিছে। চিলেবাছখন এনেধৰণৰ আছে যে 200 মাৰ্কৰ হ'ব, 100টা কুৱেশ্যন থাকিব, জেনেৰেল ষ্টাডিজ পেপাৰ 1, আৰু ইয়াত 30 পৰা 35% অসমৰ পৰা ৰিলেটেড হ'ব। আৰু ইয়াৰ চিলেবাছৰ প্ৰথমতে আছে যে কাৰেণ্ট ইভেণ্টছ অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ, যি আমাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইম্পৰ্টেণ্ট বুলি কোৱা হৈছে কাৰেণ্ট ইভেণ্টছৰ ওপৰত, সেইখিনি কথা। দ্বিতীয়তে তেওঁলোকে কৈছে যে হিষ্টৰী অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট, যিবোৰ আন্দোলন হৈছিল, আৰু ভাৰতবৰ্ষৰ বিষয়ে যি আমাৰ বুৰঞ্জী আছে, সেই বুৰঞ্জীৰ বিষয়ে কৈছে। তৃতীয়তে কৈছে যে ইণ্ডিয়ান এণ্ড ৱৰ্ল্ড জিঅ'গ্ৰাফি, ফিজিকেল, ছ'চিয়েল, ইকনমিক জিঅ'গ্ৰাফি অফ ইণ্ডিয়া এণ্ড দ্য ৱৰ্ল্ড, যে কৈছে যে ভাৰতবৰ্ষ আৰু বিশ্বৰ ভূগোল কৈছে তেওঁলোকে, ফিজিকেলি, ছ'চিয়েলি, ইকনমিক জিঅ'গ্ৰাফি, এইখিনি কথা তেওঁলোকে ইয়াত সন্নিৱিষ্ট কৰিছে। নাম্বাৰ 4ত কৈছে যে ইণ্ডিয়ান পলিটি এণ্ড গভাৰ্নেন্সৰ বিষয়ে কৈছে তেওঁলোকে। কনষ্টিটিউশ্যন থাকিব, পলিটিকেল ছিষ্টেম থাকিব, পঞ্চায়তী ৰাজ থাকিব, পাব্লিক পলিচি থাকিব, ৰাইট ইছ্যুজ এটচেট্ৰা থাকিব। আৰু নাম্বাৰ 5ত তেওঁলোকে কৈছে যে ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, তাৰে ভিতৰত থাকিব ছাষ্টেইনেবল ডেভেলপমেণ্ট, পভাৰ্টি, ইনক্লুশ্যন, ডেম'গ্ৰাফিক্স, ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভছ এটচেট্ৰা। আৰু নাম্বাৰ 6ত থাকিব যে জেনেৰেল ইছ্যুজ অন এনভাইৰনমেণ্টেল ইক'লজি, বায়'ডাইভাৰ্চিটি এণ্ড ক্লাইমেট চেঞ্জ, দে ডু নট ৰিকুৱায়াৰ ছাবজেক্ট স্পেচিয়েলাইজেশ্যন। আৰু শেষৰটো থাকিব 7 নম্বৰ থাকিব জেনেৰেল ছায়েন্স। বন্ধুসকল, আমি দ্বিতীয়খন পেপাৰ কি ধৰণে তেওঁলোকে প্ৰস্তুত কৰিছে চাওঁচোন আহক। বন্ধুসকল, এইখন হ'ল ছেকেণ্ড পেপাৰ। আমি জানো যে আগতে যি ছেকেণ্ড পেপাৰ আছিল, ছেকেণ্ড পেপাৰখন অপশ্যনেল পেপাৰ আছিল, অৰ্থাৎ নিজৰ আমি ছাবজেক্ট অনুযায়ী বাছি ল'ব পাৰিছিলোঁ। কিন্তু এইবাৰ ঠিক তেনেধৰণৰ নহয়, এইবাৰ ছেকেণ্ড পেপাৰখন সকলোৰে বাবে কমন হ'ব। আৰু তেওঁলোকে ছেকেণ্ড পেপাৰখন এই ধৰণে ইয়াত দিয়া আছে যে 80টা হ'ব,
80টা কোৱেশ্চন থাকিব আৰু 200 মাৰ্ক হ'ব আৰু ইয়াৰে তেওঁলোকে সিলেবাসখন এনেধৰণে প্ৰস্তুত কৰিছে যে তেওঁলোকে কৈছে প্ৰথমতে কম্প্ৰিহেনশন থাকিব দ্বিতীয়তে থাকিব ইন্টাৰপাৰ্সনেল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ থাকিব তৃতীয়তে থাকিব লজিক্যাল ৰিজনিং এণ্ড এনালিটিক্যাল এবিলিটি চতুৰ্থতে থাকিব ডিসিশন মেকিং এণ্ড প্ৰবলেম সলভিং থাকিব পঞ্চমতে থাকিব জেনেৰেল মেণ্টেল এবিলিটি থাকিব আৰু শেষৰটোত তেওঁলোকে দিছে যে বেসিক নিউমেৰেচি নাম্বাৰছ এণ্ড দেয়াৰ ৰিলেশ্যনছ অৰ্ডাৰছ অফ মেগনিটিউড এটসেট্ৰা ক্লাছ 10 লেভেলৰ যিখিনি সিলেবাস আছে সেইখিনি কথা ডাটা ইণ্টাৰপ্ৰিটেশ্যন আছে চাৰ্চ আছে গ্ৰাফছ আছে টেবলছ আছে ডাটা সাফিচিয়েন্সি আছে এটসেট্ৰা ক্লাছ 10ৰ যিখিনি আছে আমাৰ মেথছৰ সেইখিনি কথা তেওঁলোকে ইয়াত সন্নিৱিষ্ট কৰিছে আৰু বন্ধুসকল তেওঁলোকে এতিয়াও প্ৰিলিমছৰ ডেট নিৰ্ধাৰণ কৰা নাই বা 2020 কেতিয়া হ'ব ডেটটো নিৰ্ধাৰণ কৰা নাই কিন্তু তেওঁলোকে সিলেবাস আমালৈ আউট কৰি দিছে আৰু তেওঁলোকে এখন নটিফিকেশ্যন জাৰি কৰিছে যে এই যি নতুন সিলেবাস আছে নতুন যি ৰুলছ আছে সেই ৰুলছ মতে তেওঁলোকে 2020 যি CCE এক্সাম থাকিব বা কম্বাইন্ড কম্পিটিটিভ যি এক্সাম আছে সেই এক্সাম তেওঁলোকে অনুষ্ঠিত কৰিব গতিকে বন্ধুসকল আপোনালোকে সাজু হওক আপোনালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যন আৰম্ভ কৰক মই যেহেতু আপোনালোকে সিলেবাস দিলেই গতিকে বন্ধুসকল প্ৰিপাৰেশ্যন চলাই যাওক আৰু আপোনালোকে APSC ক্ৰেক কৰক বুলি আশা থাকিল বন্ধুসকল যদিহে মোৰ চেনেলটো এতিয়ালৈকে আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ